চলিটো জন্ম পাই সুস্থ হব আগত হ'ব লাগিব আৰু তই যদি নিয়ে নহয় ঘৰত থকা জাবাৰখিনি চাফা কৰিব লাগিছে ভালকে চাফা কৰি তাতে প্লাষ্টিক থাকিব পাৰে প্লাষ্টিক যদি জ্বলে দিয়া প্লাষ্টিকৰ পৰা ওলা ধোৱা এই কল কাৰখানা গাড়ী মটৰত ধোৱাই আমাৰ গোটেই বায়ুমণ্ডলটো বেছিকৈ প্ৰদূষণহে কৰিব বুজি পাইছা সেইকাৰণে প্লাষ্টিক জ্বলোৱাটো দূৰৰ কথা পালি প্লাষ্টিকৰ ব্যৱহাৰে কৰিব নালাগে বুজি পালি না আৰু এটা কথা তোক মই কওঁ আমাৰ এই প্ৰাকৃতিক সুৰক্ষাৰ কাৰণে এনেকৈ বীৰ লাচিত বৰফুকনে মোগলৰ লগত যুঁজি গোটেই অসমীয়া জাতিক উদ্ধাৰ কৰিছিল অসমীয়া মাইক ৰক্ষা কৰিছিল হয় না ঠিক তেনেকৈ বীৰ মহাবীৰ লাচিত সেনাই আজি ওলাই আহিছে এই প্ৰকৃতিৰ ধ্বংসলীলাৰ পৰা অসম মাতৃক ৰক্ষা কৰাৰ কাৰণে কি কথা কোৱা গতিকে আমি এই মহাবীৰ লাচিত সেনাৰ লগত লগ লাগি প্ৰকৃতি ধ্বংসযজ্ঞৰ পৰা প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰিব লাগিব বুজি পাইছা ধন্যবাদ ৰাইজ অসুবিধা আছে গাছডাল কাটি পেলো ৰবা গাছডাল কাটিবা পাছত কিন্তু তুমি তাত জাগাৰ কিয় পেলা তুমি যি জাগা য'তে ত'তে পেলাও এই আৰ মানুহৰ ঘৰত আৰ পদূলিত আৰ ক'ৰবাত আৰ মুকলি ঠাইত য'তে ত'তে জাগা জোখৰ পেলাও তাৰ ফলত কি হৈছে জানো নহয় বৰষুণ দিলে বানপানী হৈ যায় আৰু কি আৰু য'তে ত'তে জাগাৰ পেলাও তাৰ ফলত তাৰে বেয়া বেয়া গোন্ধ লৈ এই কত মানুহৰ বেমাৰ আজাৰ হ'ব ধৰিছে তাৰমানে জাবৰ পেলাটো বৰে দিয়ক আমি চবে জাবৰ য'তে ত'তে পেলাব পৰা নাই এইটো হৈছে আমি য'তে ত'তে জাবৰ য'তে পেলাব নালাগে কি কৰিম এই গাছ কটাৰ কথা কৈছ তুমি জানা না এই গাছ গছনি নোহোৱাৰ ফলত আমাৰ কেনেকৈ অসুবিধা হৈছে কি হৈছে অসুবিধাটো বাদ দিয়া এই গাছডাল আছে কাৰণে এৰে তলত কিমান মানুহ ধুনীয়াকৈ বহি বাটা খাব পাৰিছে ৰ'দ দিলি ছায়া পাইছে এই গাছডাল যদি নোহোৱা হৈ যায় ইয়াত ছায়া পাব কোনোবাই ইয়াত বাটা খাব পাব কোনোবাই গাছ নোহোৱাৰ ফলত কি হৈছে গৰমৰ মাত্ৰা দিনক দিনে বাঢ়ি যাব ধৰিছে মানে গৰমত থাকিব নোৱাৰা হৈছে বৰষুণৰ পৰিমাণ বাঢ়ি গৈছে হয় না নহয় এই গাছ নোহোৱাৰ কাৰণে এইগিলা কি খেলা নাচলো আচ্ছা তুমি যে মোৰ এইটো কথা কৈছো তুমি যেতিয়া তেতিয়া লাইটটো কিয় জ্বলাই থৈ দিয়া মোৰ লাইট মোৰ কথা মই জ্বলাই থম লাইটৰ বিল মইহে দিম লাইটৰ বিল তুমি দিবা বুলি দিনতে তুমি লাইটটো জ্বলাই বিদ্যুৎ অপচয় কৰিবানে তুমি তুমি নাজানা বিদ্যুৎ বহুত মানুহ আছে লাইট জ্বলাই ফেন জ্বলাই মানুহ নাই তোৰ মুখখন বাঢ়ি গৈছে আমি এই বিদ্যুৎ সঞ্চয় কৰিব লাগিব যেতিয়া এনেই ঘৰত মানুহটো নাথাকিলে ফেনখন চলাই যোৱা লাইটটো চলাই যোৱাটো উচিত নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত